আমি দুপিয়া পাঁচগো একাডেমিয়ে বিগত বছৰৰ দৰে এই বছৰো বাগদেৱীৰ সৰস্বতীৰ পূজা অৰ্চনা কৰিছোঁ। ৰাতিপুৱাৰ পৰা ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষাগুৰুসকলে একেলগে সমবেত হৈ আমাৰ ইয়াত পূজা সেৱা আগবঢ়াইছে আৰু প্ৰসাদ ঠিক সময়মতে আমি বিতৰণ কৰিবলৈ সক্ষম হৈছোঁ। তাৰ লগতে আপ্যায়নৰ ব্যৱস্থাও কৰিছোঁ। অতিথি আলহী গোটেইখিনি আমি একেলগে সামোৰ খাই একেলগে আপ্যায়ন কৰিছোঁ আৰু পৰিৱেশটো এটা ভাল হৈছে। ছাত্ৰ ছাত্ৰী নিজৰ নিজৰ মতে আহিছে আৰু সিহঁত নিজৰ মতে ঘূৰি ফুৰিছে, সেইখিনি ভাল লাগিছে আৰু দেখি। হয়, এবাৰ দুদিনীয়াকৈ যিহেতু অনুষ্ঠিত কৰা হৈছিল, সেইটো এটা হৈছে যে তিথি হিচাপে, কিন্তু পিছবেলাৰ পৰা যিহেতু আছিল সেইকাৰণে স্কুলত এটা সম্ভৱ নহয়। কিছুমান জেগাত হৈছে, কাৰণটো কি গুণোৎসৱৰ কাৰণে কিছুমান জেগাত সেইখিনি কৰিবলগীয়া হৈছে। আমাৰ যিহেতু গুণোৎসৱ আগতীয়াকৈ হ'ল সেইকাৰণে আমি 3 তাৰিখে ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি সোনকালে শেষ কৰিছোঁ। আৰু আমাৰ আজি বহুতে ভাল লাগিছে, চবৰে চাগে ভাল লগা কথা। আজি আমি অলপ আগত পূজা কৰিছোঁ, এতিয়া প্ৰসাদ বিতৰণ হৈ আছে। আৰু কি বিচাৰিলা? সৰস্বতী পূজাৰ পিছত মানে বিচাৰিছোঁ চবকে ভালে ৰাখে, চবকে আৰু মানে ভাল জ্ঞান দিয়ে, চবে যাতে ভালকৈ পঢ়া শুনা কৰে। তাকে মই সৰস্বতী মাৰ ওচৰত বিচাৰিছোঁ, চবলৈ কামনা কৰিছোঁ চবে যাতে ভালকৈ থাকে। হাঁহত মানে হাঁহ বাহনত উঠি আহে আৰু হাতৰ এইটো কিবা আছিলে বিনালয়। সৰস্বতীৰ কিবা স্বামীৰ নাম জানা নেকি? ব্ৰহ্মা আছিলে নেকি? ঠিক আছে, ধন্যবাদ।